नमस्कार बंधुসকল আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো মই ইমৰান। আজি 1 নৱেম্বৰ সাৱধান ৰাইজসকল অসমত হলনি হল বহুকেইটা নিয়ম। কি নিয়ম হলনি হল চাওক। আজিৰ পৰা অসমত হলনি হ'ব বহুকেইটা নিয়ম নাজানিলে হ'ব আপোনালোকৰ মহা বিপদ। কি নিয়ম হলনি হ'ব জানিবলৈ এতিয়াই ভিডিঅ'টো এটা শ্বেয়াৰ কৰক। আজিৰ প্ৰথমটো খবৰ। আজিৰ পৰা ৰেচন ল'ব যাওঁতে মানিব লাগিব এইবোৰ চৰ্ত। ফিংগাৰপ্ৰিণ্ট ব্যৱহাৰ কৰি ৰেচন ল'ব লাগিব। চাউলৰ লগতে চেনি দালি আৰু নিমখ লাভ কৰিব পাৰিব আজিৰ পৰা। পৰৱৰ্তী খবৰ। আজিৰ পৰা বেংক একাউণ্ট থকা গ্ৰাহকসকলৰ বাবে নতুন নিয়ম হলনি হ'ব। বৰ্তমান সময়ত দেশৰ প্ৰায় প্ৰতিজন প্ৰাপ্তবয়স্ক নাগৰিকৰ বেংক একাউণ্ট আছে। সেই ক্ষেত্ৰত এই খবৰ অতি গুৰুত্বপূৰ্ণ, কিয়নো 1 নৱেম্বৰ 2025 পৰা বেংকৰ নিয়মত কিছু পৰিৱৰ্তন হ'ব। এই নিয়মৰ প্ৰাথমিক কাৰণ হল যাতে গ্ৰাহকসকলে আৰু অধিক সেৱাৰ সুযোগ সুবিধা পাব পাৰে। বেছিভাগ সময়ত দেখা যায় যে কোনো একাউণ্ট হোল্ডাৰৰ মৃত্যু হলে বা হঠাৎ মৃত্যু হলে বেংকত ৰখা লাখ লাখ টকা বা সামগ্ৰী থাকিলে সেয়া পাওঁতে কেতিয়াবা একাধিক মাহ বা বছৰো লাগি যায়। যদি নমিনি নাথাকে, সেই ক্ষেত্ৰত একাধিক ৱাৰিছ থাকিলে কেতিয়াবা বছৰৰ পিছত বছৰ এই বিষয়টোৰ নিষ্পত্তি হতে সময় লয়। এতিয়াৰ পৰা অৰ্থাৎ 1 নৱেম্বৰৰ পৰা একাউণ্টত 4জন পৃথক নমিনি কৰিব পাৰিব। প্ৰথম, দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ নমিনি সংলগ্ন কৰিব পাৰিব। এই ক্ষেত্ৰত কোনো নমিনিয়ে কিমান অংশ পাব এয়া নিৰ্দিষ্ট কৰা হ'ব। ধৰি লোৱা হওক প্ৰথম নমিনিয়ে 40%, দ্বিতীয় নমিনিয়ে 30%, তৃতীয় নমিনিয়ে 20% আৰু চতুৰ্থ নমিনিয়ে 10% পাব। সকলো মিলাই 100% 4জনৰ ভিতৰত ভাগ কৰি দিয়া হ'ব। ধাৰণা কৰা হৈছে এই নিয়মৰ ফলত গ্ৰাহকসকলৰ সমস্যা বহু পৰিমাণে কমিব পাৰে। বেংক লকাৰ আৰু চেক হাউচটিৰ ক্ষেত্ৰত নতুন নিয়ম আহিব। লকাৰত সোণ, ৰূপৰ গহনাৰ লগতে আন গুৰুত্বপূৰ্ণ সামগ্ৰী সুৰক্ষিত কৰি ৰখাৰ ক্ষেত্ৰতো 4জন নমিনি ৰাখিব পাৰিব। লকাৰত সোণ, ৰূপৰ গহনাৰ লগতে আন গুৰুত্বপূৰ্ণ সামগ্ৰী সুৰক্ষিত কৰি ৰখাৰ ক্ষেত্ৰতো 4জন নমিনিয়ে ৰাখিব পাৰিব। পৰৱৰ্তী খবৰ। দেশত বহু বিবাহ লৈ আহি গ'ল ভয়ংকৰ খবৰ। এতিয়াৰে পৰা এটাতকৈ অধিক বিয়া কৰিলে 7 বছৰলৈকে জেল হ'ব পাৰে। নৱেম্বৰ মাহৰ 25 তাৰিখে অসম কেবিনেটত বিধেয়ক গঠন হ'ব। বহু বিবাহৰ পৰা সাৱধান। পৰৱৰ্তী খবৰ। আহি গ'ল কৃষকৰ বাবে ভাল খবৰ। নৱেম্বৰ মাহতে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ 21 নং কিস্তিৰ ধন লাভ কৰিব দেশৰ কৃষকে। দেশৰ 9.88 কোটিৰো অধিক কৃষকে লাভ কৰিব পাৰিব PM কিষাণ যোজনাৰ ধন। লাখ লাখ কৃষকৰ একাউণ্টত ধন জমা নহ'ব এইবাৰ। যিসকল কৃষকে এতিয়াও EKYC সম্পূৰ্ণ কৰা নাই তেওঁলোকৰ প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ 21 সংখ্যক কিস্তি প্ৰভাৱ পৰিব পাৰে। যিসকলে এতিয়াও এই প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা নাই তেওঁলোকে এই প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ বাবে ওচৰৰ CSC চেণ্টাৰত যাওক বা মোবাইলৰ পৰা EKYC কৰক, অন্যথা আঁচনিৰ ধন লাভ কৰিব নোৱাৰিব। পৰৱৰ্তী খবৰটি হৈছে এটা ভাল খবৰ। 10 নৱেম্বৰত লাখ লাখ একাউণ্টত টকা সোমাব। 500ৰ পৰা আৰম্ভ কৰি 10,000 টকালৈকে সোমাব বেংক একাউণ্টত। অৰুণোদয় আঁচনি 1250 টকাৰ লগতে বৃদ্ধ পেঞ্চন আঁচনি, শ্বহীদ কুশল কোঁৱৰৰ আঁচনি, ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেঞ্চন আঁচনি আদি কেইবাটা আঁচনি টকা সোমাব 10 নৱেম্বৰত।